ফ্ৰেণ্ডছ, আজি আমি আহিছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ জুলজি ডিপাৰ্টমেণ্টত থকা একুৱাকালচাৰ এণ্ড বায়'ডাইভাৰ্চিটি চেণ্টাৰলৈকে। আৰু এয়া সুন্দৰ পৰিৱেশ আছিল ভিতৰ চৰাত। বাচ্চাকেইটা চাবলৈ ইচ্ছা কৰিলে কাৰণে দেখুৱাবলৈ আনিলোঁ। এয়া হৈছে কাৰ্বি মুৰ্গী আৰু ইফালে হাঁহ কুকুৰাৰ পৰা মাছলৈকে বিভিন্ন ধৰণৰ প্ৰজাতিৰ হাঁহ কুকুৰা, বিভিন্ন ধৰণৰ মাছ আদি পোৱা যায় ইয়াতে। আৰু এই ভিতৰত আছিল একুৰিয়ামৰ ভিতৰত এনেকুৱা ধৰণৰ মাছ আছিলে এইবিলাক। আৰু চাওকচোন কি সুন্দৰ এটা অৰেঞ্জ কালাৰৰ মাছ। মোৰ বাচ্চাকেইটা কৈছিলে যে মাছে হেনো টুপি পিন্ধি আছে। মোৰতো সঁচাকৈ টুপি পিন্ধাৰ দৰে নহয়নে? সিহঁতে টুপি পিন্ধা বুলি কৈছিলে মাছে। বিভিন্ন প্ৰজাতিৰ মাছ, বিভিন্ন ধৰণৰ মাছ আছিলে, দেখুৱাবলৈ লৈ গৈছিলোঁ। এয়া হৈছে টৰ্টইছ কাছৰ লগত এইবাৰ বিভিন্ন ধৰণৰ মাছ, বিভিন্ন প্ৰজাতিৰ। আৰু এয়া এটা প্ৰজাতিৰ মাছ, চাওকচোন কেনেকুৱা দেখিবলৈ। বাচ্চাকেইটাই মাতিছিলে হেল্ল' হেল্ল', মাছতকৈ মাতিছিলে হেল্ল'। আৰু এদিন মই ছোৱালীজনীৰ স্কুলৰ পৰা বাহিৰ আৰু এদিন গ'লোঁ, মানে দুটা ভিডিঅ' মই এটা ভিডিঅ'তে আৰু এয়া হৈছে এটা মাছ। এয়া মাছটো আছিলে ওপৰৰ ষ্টিকাৰ মাৰি লিখা হৈছিল অস্কাৰ। বহুত লৰাবলৈ চেষ্টা কৰিলোঁ, মাছটো কিন্তু লৰচৰে নকৰিলে, আজি পিছ তেনেকৈ থাকি গ'ল। চেষ্টা কৰিলোঁ, অস্কাৰ মাছ। আৰু ইউনিভাৰ্চিটিৰ মানে ডিপাৰ্টমেণ্টৰ পিছফালে ইফালে সিফালে চাৰিওফালে 6-7টামান পুখুৰী আছিলে। ইয়াতে বিভিন্ন প্ৰজাতিৰ মাছ পোৱা যায়। আৰু এই মাছবিলাক ভোগালী বিহুৰ সময়ত, মাঘ বিহুৰ সময়ত তেওঁলোকে বিক্ৰী কৰে। তাত কেইজনমান মানুহ আছিলে, ৰখীয়া হিচাপে মাছক দানা পানী দিয়ে তেওঁলোকে, হাঁহ কুকুৰাবিলাকক। তেওঁলোকক মই সুধিছিলোঁ, তেওঁলোকে আৰু কৈছিলে যে এই যে বিভিন্ন প্ৰজাতিৰ মাছবোৰ আছে, এই মাছবিলাকৰ ওপৰত বিভিন্ন ষ্টুডেণ্টে ৰিচাৰ্চো কৰে। এয়া দুজন ষ্টুডেণ্ট বহি আছে, মাছৰ ওপৰত অধ্যয়ন কৰি আছে তেওঁলোকে। এনেদৰে চাই সন্ধিয়া হ'বলৈ হৈছিলে, এতিয়া আমি উভতি আহিলোঁ ঘৰলৈকে।